সংক্ষোভৰ বহিঃপ্ৰকাশ আৰু তেওঁলোকে এই যিটো দাদাগিৰি ৰাজনীতি আৰম্ভ কৰিছে গুণ্ডাগিৰি আৰু পুলিচক ব্যৱহাৰ কৰিব খোজে তেওঁলোকৰ নিজৰ মানুহ বুলি সেইটো বৰ বেছি দিন নচলিব আৰু এইবাৰ যিটো তেওঁলোকে কাম কৰিছে এইটো আজি যি ধৰণে বিমল বৰাই ষ্টেটমেণ্ট দিছে প্ৰভোগ কৰিব ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বুলি হ'ব বুলি কোনে কেনেকৈ ক'ব পাৰে আজিলৈ এতিয়ালৈকে পুলিচে কিয় এৰেষ্ট কৰা নাই এৰেষ্ট কৰিব লাগিব নকৰিলে নহ'ব এইটো এনেধৰণে প্ৰভোগ কৰাৰ লগে লগে এটা ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে গতিকে আমি কৈছোঁ যে এই যিসকল মানুহ কোনো জড়িত নহয় তেওঁলোকক তাৎক্ষণিকভাৱে মুক্তি দিব লাগে যিসকলে প্ৰভোগ কৰিছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল মাৰপিটত জড়িত এই গোটেই ঘটনাটোৰ লগত জড়িত বিধায়কৰ কাষৰ ঘৰত পৰিত্যক্ত ঘৰ এটাত কি ইলিগেল এক্টিভিটি চলিছিলে বাহিৰৰ মানুহ কেনেকৈ ইয়াত আহি থাকিবলৈ পালে বহু ছোৱালী কেনেকৈ তাত কি কামত জড়িত হৈছিলে এইবোৰ জনাব লাগিব অসমৰ ৰাইজে আৰু এই কাম কেৱল মাত্ৰ খোৱাং সমষ্টিতে হৈছে নহয় সমগ্ৰ অসমত এই কামটো চলি আছে এই কথা খোৱাঙত ধৰা পৰিছে সমগ্ৰ অসমতে এনেকুৱা কাম চলি আছে নেকি এইবোৰ কথাও অসমৰ ৰাইজে জানিব খুজিছে আৰু আমি কোনো কাৰণতে এইবোৰ কথা কেতিয়াও এৰি নিদিওঁ আৰু স্পষ্ট কথা যে এই ধৰণৰ গুণ্ডাগিৰি বন্ধ হ'ব লাগিব এদিন আগত দুলাল গগৈ বুলি কোৱা বিজেপিৰে মানুহ এজনক বিধায়কৰ ভায়েকে ৰাজহুৱাভাৱে শাৰীৰিকভাৱে অপদস্থ কৰিছে তাৰ পাছত যোৱাকালি গাড়ী ভাঙিছে ক'ত ভাঙিছে বিধায়কৰ ঘৰৰ সন্মুখত মাৰপিট ক'ত কৰিছে বিধায়কৰ ঘৰৰ সন্মুখত এইটো গুণ্ডাগিৰি নচলিব এতিয়া পইচা দি ফুৰিছে পইচা দিছে মানুহক ভয় ভাবুকি খুৱাইছে এইবোৰতো আছেই তাৰ লগে লগে এতিয়া মানুহৰ ঘৰে ঘৰে যিবোৰ মানুহ জড়িত নহয় আমাৰ দলৰ কৰ্মকৰ্তাক পুলিচক পঠাই মোৰ ঘৰলৈ গৈছে তেওঁলোকে চাৰ্চ কৰিব গৈছে মোক নজনোৱাকৈ ভিতৰলৈ সোমাই গৈছে অথচ মই মানুহটো তাত আছোৱেই উইদাউট নটিছো ধৰা নাই তেওঁলোকে কৈছে যে নতুন CRPC মতে যাব পাৰে নতুন BNS মতে যাব পাৰে ঠিক আছে আইনীভাৱে যাব পাৰে এটলিষ্টটো মইতো এনেকুৱা নহয় আৰু এইটো যিটো নাট্য বুলি কোৱা যিটো ল'ৰাক বিচাৰি গৈছে এইটো হত্যাকাৰী নহয় 2-3টা কিবা কেছ আছে ঠিক আছে কেছ 3টা কেছত যদি ধৰিব পৰা নাই তাৰ পুলিচৰ বিফলতা এতিয়া পুলিচৰ বিফলতা ঢাকিবৰ কাৰণে মোৰ ঘৰটোত চাৰ্চ কৰিবলৈ আৰু মই কাৰ ঘৰত চাৰ্চ কৰিবলৈ গৈছে লুৰিণজ্যোতি গগৈৰ ঘৰত চাৰ্চ কৰিব গৈছে গতিকে মোৰ উইদাউট মোৰ কনচেণ্ট কেনেকৈ সোমাব এই বৰ্মন বুলি কোৱা DSP গৰাকীয়ে কেনেকৈ এইটো হেৰি কৰিব এইটো কথা সকলো কথা মই ৰাজহুৱাকৈ কৈছোঁ আৰু ক'ব খুজিছোঁ এই বায়াছনেছ যিটো কৰি বিজেপিৰ পুতলাৰ দৰে আগৰ চৰকাৰখনৰ পুতলাৰ দৰে কাম কাজ কৰিব পুলিচ প্ৰশাসনে নোৱাৰিব শাসনত সদায় বিজেপি নাথাকে এদিন সলনি হ'ব আজি যিখন তেওঁলোকে সকলো কথা পুলিচ প্ৰশাসন আছে তেওঁলোকে ভাবে যে পুলিচ প্ৰশাসন তেওঁলোকৰ মতে চলিব লাগিব আৰু যেতিয়া অলপ কোনোবাই নিউট্ৰেলিটি মেইনটেইন কৰি কাম কৰে তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ এইবোৰ কৰি ভাবুকি খুৱাইছে আৰু পুলিচক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে পুলিচ আৰু প্ৰশাসন এইটো হ'বলৈ দিয়া নহয় আজি যিমানবোৰ ঘটনা ঘটিছে সকলো কথাত বিজেপিৰ গুণ্ডাগিৰি উন্মুক্তভাৱে ওলাই পৰিছে কিন্তু এটা কথা মনত ৰাখিব যে এই যিমান গুণ্ডাগিৰি যিয়ে নকওক লাগে ভয় ভাবুকি নোখক লাগিলে জনতাই প্ৰাক্তন মন্ত্ৰী জগৰীয়া হ'ব আৰু গোটেই কথাটো পুলিচ প্ৰশাসনেও যদি নিউট্ৰেলিটি মেইনটেইন নকৰে তেতিয়াহ'লে তেওঁলোক জগৰীয়া হ'ব কাইলৈ তেওঁলোকে ৰাজপথটো নহয় এইটোতো তেওঁলোকক কৈছোঁ গুণ্ডাগিৰি আৰু কোনে গোটেই তেওঁলোকে ভাবে যে 10 বছৰ ক্ষমতা কৰিলে কাৰণে অতদিনে দেশৰ 75 বছৰীয়া স্বাধীনতা পৰিক্ৰমাত 50 বছৰতকৈ বেছি কংগ্ৰেছে শাসন কৰিছে 10 বছৰ কৰি তেওঁলোকৰ ক্ষমতা এনেকুৱা এটা অৱস্থা পাইছেগৈ কাকো নামানে পুলিচ প্ৰশাসন ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি যিয়ে আছে জুডিচিয়াৰী হওক পুলিচ হওক এইবোৰ চব তেওঁলোকৰ আঙুলিৰ ধাৰত তেওঁলোকে নাচিব বুলি ভাবে কিন্তু আগন্তুক দিনসমূহত এই সকলো ধৰণৰ কথা বতৰাৰ হিচাপ নিকাচ কৰিব